আপোনালোক সকলো অৱগত যে অহা 20 তাৰিখে ভাৰতৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া গুৱাহাটীলৈ আহিব আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈ প্ৰতিমূৰ্তি উদ্বোধন কৰিব। দ্বিতীয় কাৰ্যসূচী হিচাপে তেখেতে গুৱাহাটী আন্তৰ্জাতিক বিমানবন্দৰৰ নতুন টাৰ্মিনেলটো উদ্বোধন কৰিব। এই উপলক্ষে ৰাজহুৱা সভা তেখেতে সম্বোধন কৰিব আৰু তাৰ ঠিক পিছতে তেখেত ৰাজ্যিক বিজেপিৰ কাৰ্যালয়লৈ আহি আমাৰ কাৰ্যকৰ্তাসকলৰ লগত কথা পাতিব। অসম বিজেপিৰ বা আমাৰ ৰাজ্যিক বিজেপিৰ ইতিহাসত এইটো প্ৰথম হ'ব যে প্ৰথমবাৰলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী আমাৰ কাৰ্যালয়লৈ আহিব। মোদী ডাঙৰীয়া বা বাজপেয়ী ডাঙৰীয়া আগতেও অসমলৈ আহিছিলে, কিন্তু ৰাজ্যিক বিজেপিৰ কাৰ্যালয়লৈ তেখেতসকল কেতিয়াও অহা নাছিলে। এইবাৰ আমাৰ বাবে এটা পৰম সৌভাগ্য যে মোদী ডাঙৰীয়া নিজে আমাৰ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়লৈ আহিব। স্বাভাৱিকভাৱে ই আমাৰ বাবে এটা অত্যন্ত আনন্দৰ দিন হ'ব আৰু কাৰ্যালয়লৈ আহোঁতে এটা 1 কিলোমিটাৰ আমি তেখেতৰ সন্মানাৰ্থে আমাৰ কাৰ্যকৰ্তাসকলে ৰোড শ্ব'ৰো আয়োজন কৰিছে। সেইদিনাখনৰ কাৰ্যসূচী সামৰি 21 তাৰিখে ৰাতিপুৱা তেখেতে ব্ৰহ্মপুত্ৰত 25 গৰাকী মেধাৱী ছাত্ৰ ছাত্ৰীৰ সৈতে পৰীক্ষা পে চৰ্চা, পৰীক্ষাত কেনেকৈ সাজু হ'ব লাগে, প্ৰস্তুত হ'ব লাগে, তাৰ ওপৰত তেখেতে চৰ্চা কৰিব প্ৰায় আধা ঘণ্টা 40 মিনিট সময়। তাৰ পিছত তেখেত শ্বহীদ স্মাৰকলৈ আহিব, অক্ষয় বন্তিত শ্ৰদ্ধাঞ্জলি জনাব আৰু শ্বহীদ স্মাৰকত থকা মাৰ্টায়াৰ্ছ গেলাৰী বা শ্বহীদ গেলাৰীলৈ তেওঁ যাব। 860 গৰাকী শ্বহীদৰ প্ৰথমগৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ প্ৰতিমূৰ্তিত তেখেতে মাল্য অৰ্পণ কৰিব আৰু মোদী ডাঙৰীয়াই যেতিয়া অক্ষয় বন্তিত মাল্য অৰ্পণ কৰিব, নেপথ্যত আমাৰ শিল্পীসকলে শ্বহীদ প্ৰণামোতুমা গীতটিও পৰিৱেশন কৰি থাকিব। শ্বহীদ স্মাৰকৰ কাৰ্যসূচী সামৰি তেখেত ডিব্ৰুগড়লৈ যাব। ডিব্ৰুগড়ৰ পৰা নামৰূপ 12 লাখ মেট্ৰিক টনৰ ইউৰিয়া উৎপাদন কৰিব পৰা নতুন এটা সাৰ কাৰখানাৰ ভূমি পূজন মোদী ডাঙৰীয়াই সম্পূৰ্ণ কৰিব আৰু তাৰ পিছত তেখেত নতুন দিল্লীলৈ উভতি যাব। মোদী ডাঙৰীয়াৰ কাৰ্যসূচী শেষ হোৱাৰ লগে লগে 29 ডিচেম্বৰত ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া গুৱাহাটীলৈ আহিব। গুৱাহাটীত তেখেতে পুলিচ আয়ুক্তৰ নতুন কাৰ্যালয় উদ্বোধন কৰিব। গুৱাহাটীৰ CCTV ব্যৱস্থা তেওঁ উদ্বোধন কৰিব আৰু গুৱাহাটীত আমি নিৰ্মাণ কৰা জ্যোতি বিষ্ণু সাংস্কৃতিক প্ৰকল্প, যি পূৰ্ব ভাৰতৰ ভিতৰতে আটাইতকৈ ডাঙৰ, উত্তৰ পূৰ্বাঞ্চল নহয়, সমগ্ৰ পূৰ্ব ভাৰতৰ ভিতৰতে আটাইতকৈ ডাঙৰ প্ৰেক্ষাগৃহ হ'ব। 5000 লোকে বহি অনুষ্ঠান চাব পাৰিব। এই প্ৰেক্ষাগৃহটোৰ তেখেত শুভ উদ্বোধন কৰিব আৰু সিদিনাখনেই তেখেতে বৰদোৱালৈ গৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমিত আমি নিৰ্মাণ কৰা জন্মভূমি প্ৰকল্পও তেখেতে উদ্বোধন কৰিব। অৰ্থাৎ 20 আৰু 29 তাৰিখ দুজন আমাৰ নেতা অসমলৈ আহিব, প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী। 26 আৰু 27 তাৰিখে আমাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক আৰু ষ্টেট কাউন্সিল, এই দুইখনৰ বৈঠক অনুষ্ঠিত হ'ব।
এই বৈঠকতো আমি আশা কৰিছোঁ যে আমাৰ নতুনকৈ নিৰ্বাচিত কাৰ্যকৰী সভাপতি নীতিন নবীন ডাঙৰীয়া, BL সন্তোষ ডাঙৰীয়া আৰু আমাৰ নিৰ্বাচনৰ বাবে বিশেষভাৱে নিযুক্তিপ্ৰাপ্ত প্ৰভাৰী বৈজয়ন্ত পাণ্ডা ডাঙৰীয়া, হৰীশ দ্বিবেদী ডাঙৰীয়া সকলো উপস্থিত থাকিব। অহা কালিৰে পৰা গোটেই ডিচেম্বৰ মাহটো আমাৰ এটা নহয় এটা কাৰ্যসূচী থাকিবই। সেই বিষয়ে ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ লগত আজি মই কাৰ্যকৰ্তাসকলৰ লগত বহি এটা আলোচনাত মিলিত হ'লোঁ। যোৱাকালি মই ডিব্ৰুগড়ত আমাৰ ডিব্ৰুগড় তিনিচুকীয়াৰ কাৰ্যকৰ্তাসকলৰ লগত আলোচনা কৰিছিলোঁ আৰু মই ভাবোঁ যে এই আটাইকেইটা কাৰ্যসূচী আমাৰ কাৰ্যকৰ্তাসকলৰ প্ৰচেষ্টাত সুকলমে পাৰ হৈ যাব। প্ৰধানমন্ত্ৰী ডাঙৰীয়া যেতিয়া কাজিৰঙাত গৈছিলে, যোৱা বছৰ কাজিৰঙাত আমি অভিলেখ পৰ্যটক পাইছিলোঁ, কাৰণ মোদী ডাঙৰীয়াই তেখেতৰ সামাজিক মাধ্যমৰ যোগেদি কাজিৰঙাক যথেষ্ট প্ৰমোট কৰিছিল। লুইতৰ প্ৰতি মোদী ডাঙৰীয়াৰ এটা ডাঙৰ দুৰ্বলতা আছে। জাপানৰ প্ৰধানমন্ত্ৰীৰ লগতো তেখেতে যিটো আলোচনা কৰাৰ কথা আছিল, তাৰ কাৰণেও লুইতৰ বুকুতে তেখেতে কৰাৰ বাবে সিদ্ধান্ত লৈছিল। সেয়া সম্ভৱ নহ'ল। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ বহু দিনৰ ইচ্ছা আছিল যে লুইতৰ বুকুত তেওঁ লুইতত অলপ সময় খৰচ কৰিব। 25 গৰাকী ছাত্ৰ ছাত্ৰীৰ সৈতে চৰ্চা কৰাৰ লগে লগে মই ভাবোঁ যে ব্ৰহ্মপুত্ৰক পৰ্যটনৰ কাৰণে আমি ব্যৱহাৰ কৰাৰ প্ৰচুৰ সম্ভাৱনা এটাও সৃষ্টি হ'ব। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ এইবাৰৰ কাৰ্যসূচী প্ৰতীকী ৰূপত অতি গুৰুত্বপূৰ্ণ। লুইতৰ বুকুত তেখেতৰ পৰীক্ষা পে চৰ্চা, অসম আন্দোলনৰ জাতীয় শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা, গোপীনাথ বৰদলৈৰ প্ৰতি শ্ৰদ্ধা আৰু অসমৰ ৰাইজৰ আশা আকাংক্ষাৰ প্ৰতীক নামৰূপৰ সাৰ কাৰখানাৰ কামৰ শুভাৰম্ভ। টাৰ্মিনেল বিল্ডিঙৰ বিষয়ে মই যথেষ্ট আপোনালোকক কৈছোঁৱেই যে ভাৰতৰ ভিতৰতে এটা লেখত ল'বলগীয়া সুন্দৰ টাৰ্মিনেল বিল্ডিং এটা আমি পাম। পুৰণাটো সময়ৰ লগে লগে বন্ধ হৈ যাব, নতুন টাৰ্মিনেলটো আমাৰ ব্যৱহাৰত আহিব আৰু ইণ্ডিয়াৰ টপ 5 এয়াৰপৰ্টৰ ভিতৰত গুৱাহাটী এয়াৰপৰ্ট সংযোজিত হ'ব। এই ভ্ৰমণটো আমাৰ কাৰণে অত্যন্ত তাৎপৰ্যপূৰ্ণ। চৰকাৰ 5 বছৰ কাৰ্যকাল হয়। 5 বছৰৰ কাৰ্যকাল আৰম্ভ হওঁতে মই বহুতবিলাক পৰিকল্পনা কৰিছিলোঁ। হওঁতে 5 বছৰ সময় লাগে। গতিকে এতিয়া প্ৰজেক্টবিলাক শেষ হৈ আছে আৰু এজনৰ পিছত এজনকৈ আমাৰ অতিথি আহিব প্ৰজেক্টবিলাক উদ্বোধন কৰিব। ভাৰত ৰত্ন গোপীনাথ বৰদলৈৰ সুবিশাল প্ৰতিমূৰ্তি বিমানবন্দৰত সংযোজন প্ৰতীকী ৰূপত ই এটা ডাঙৰ বাৰ্তা। তাৰ পিছত জাতীয় শ্বহীদসকলৰ প্ৰতি সন্মান, এই গোটেইবিলাকৰ জৰিয়তে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই অসমৰ ইতিহাস, অসমৰ সংস্কৃতি আৰু অসমৰ প্ৰবাদ পুৰুষসকলক কিমান সন্মান কৰে তাক আজি আকৌ এবাৰ প্ৰমাণিত হৈছে। লাচিত বৰফুকনৰ পৰা গোপীনাথ বৰদলৈলৈকে। কেইদিনমান আগতে নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীয়ে গৈ কনকলতা বিশ্ববিদ্যালয়, অহা ফেব্ৰুৱাৰী মাহত জোঙাল বলহুৰ আমি গড়ৰ পুনৰ নিৰ্মাণ, অসমৰ জাতীয় বীৰসকলক আগতে কোনো চৰকাৰে বা কোনো প্ৰধানমন্ত্ৰীয়ে ইমান আদৰ আৰু সন্মান দেখুওৱা নাছিল। গামোচাৰ কথাটো মই উল্লেখ নকৰোঁৱে। কেইদিনমান আগতে ৰুছিয়াৰ ৰাষ্ট্ৰপতি পুটিন আহোঁতেও মোদী ডাঙৰীয়াই অসমৰ চাহৰ টোপোলাকে উপহাৰ দিছে। আমাৰ বাবে সৌভাগ্য যে অসমক বুজি পোৱা এনেকুৱা এজন প্ৰধানমন্ত্ৰী আজি আমি পাব পাৰিছোঁ। প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি নিৰ্বাচনৰ লগত জড়িত নকৰোঁ। ৰণকৌশলৰ বাবে কালি পাণ্ডা ডাঙৰীয়া আহিব, বৈজয়ন্ত পাণ্ডা ডাঙৰীয়া, ৰাজ্যিক সভাপতি আছে। ৰণকৌশল আমাৰ ভিতৰতে হ'ব আৰু অমিত শ্বাহ ডাঙৰীয়া, BL সন্তোষ ডাঙৰীয়া আহিব, আমাক মাৰ্গদৰ্শন দিব।
প্ৰধানমন্ত্ৰী নিৰ্বাচনৰ লগত তেখেতক আমি জড়িত নকৰোঁ। নিৰ্বাচন হ'লে বিজেপিৰ নেতা হিচাপে তেখেতে আহে, কিন্তু প্ৰধানমন্ত্ৰীক আমি দেশ চলাবৰ কাৰণে নিৰ্বাচিত কৰিছোঁ আৰু তেখেতে দেশে চলাইছে, বিশ্বৰ দৰবাৰত ভাৰতক প্ৰতিষ্ঠা কৰিছে। বিৰোধী কংগ্ৰেছে 2036 চনৰ কাৰণে প্ৰস্তুতি চলাই আছে। 2036ত যাতে কংগ্ৰেছ চৰকাৰ হ'ব পাৰে, তেওঁলোকে তাৰ প্ৰচেষ্টাত আছে। 26 আৰু 31 আমাক অলৰেডি দি থৈ দিছে। সেইটো কাৰণে মই নাভাবোঁ যে আজিও ক'ৰবাত কংগ্ৰেছৰ প্ৰস্তুতি আছে, মই তেনেকৈ নাভাবোঁ। এটা ভোট বেংক নিশ্চিতভাৱে আছে। কংগ্ৰেছে কেণ্ডিডেট দিয়ক নিদিয়ক, একেবাৰে যদি আজি কংগ্ৰেছে তামিলনাডুৰ পৰাও ইয়াত আহি কাৰোবাক MLA উঠায়, নিৰ্দিষ্ট ভোট এটা পাবই। গতিকে সেই ভোট বেংকটো তেওঁলোকৰ আছে, কিন্তু তাক বাদ দি মই নাভাবোঁ যে তেওঁলোকে 26 আৰু 31 চনৰ বাবে কিবা চেষ্টা চলাই আছে। অখিল গগৈ নিজৰ চিটটো জিকিব লাগে। সেইকাৰণে অখিল গগৈয়ে এটা সময়ত কংগ্ৰেছৰ ওচৰত আত্মসমৰ্পণ কৰিবই। এটা চিটেই দিব কংগ্ৰেছে, আৰু মৰম কৰি ক'ৰবাত হাৰা 2টা চিট এটা দিব পাৰে। অখিল গগৈয়ে যিমান কৈ আছে তেওঁ সিমান কৰিব নোৱাৰে। সদায়তো ডেটে দি থাকে, 1 জানুৱাৰীৰ পৰা আৰম্ভ কৰিম, 1 ডিচেম্বৰৰ পৰা আৰম্ভ কৰিম। অখিল গগৈ বৰ্তমান ফেচবুক কৰে, আৰু ফেচবুকত তেওঁৰ বিৰুদ্ধে কোনোবাই কমেণ্ট দিলে সেই মানুহকেইটাৰ লগত ডিজিটেলি তেওঁ কাজিয়া পেচাল কৰে। গতিকে তেওঁ এতিয়া ডিজিটেল মাধ্যমৰ মানুহ, প্ৰেক্টিকেল ফিল্ডৰ তেওঁ এতিয়া নহয় আৰু।